সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 13 এপ্ৰিল। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। প্ৰথমটো খবৰ, কাইলৈ গৰু বিহু পালনৰ বাবে সাজু কৃষিজীৱী অসমীয়া। এতিয়া প্ৰত্যেকজন খেতিয়ক কৃষকে অৰ্থাৎ কৃষকে তেওঁলোকে অহা কাইলৈ যিহেতু গৰু বিহুৰ দিনাখনি মাহ হালধিৰে গৰু গা ধুৱাব। আৰু এতিয়া বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে গৰু বিহু বুলি কোৱাৰ লগে লগে সেই তাহানি আমাৰ যি গাঁৱলীয়া পৰিৱেশ, গাঁৱত আমি এইবিলাক দেখিবলৈ পাওঁ। বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল কাইলৈ গৰু বিহু পালনৰ বাবে সাজু কৃষিজীৱী অসমীয়া। আৰু প্ৰত্যেকজন অসমীয়াৰ বাবে, অসমবাসী ৰাইজৰ বাবে আগতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ, যাতে আগন্তুক দিনত সকলোৰে দিনবিলাক ভাল হওক। অসমীয়া মাহৰ নতুন আৰম্ভণি আৰু নতুন আপোনালোকৰ কৰ্মজীৱনেৰে জীৱনটোত আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। হয়, এতিয়া কাইলৈ গৰু বিহু পালনৰ বাবে সাজু কৃষিজীৱী অসমীয়া। নেক্সটটো খবৰ হৈছে, এইবাৰ NDA লাভ কৰিব 90ৰ পৰা 95খন আসন। এতিয়া মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। তেওঁ কৈছে যে এইবাৰ NDA লাভ কৰিব 90ৰ পৰা 95খন আসন। আৰু যিহেতু ৰাইজে এবাৰ বহুত বেছি মৰম দিছে, সেই মৰম আমি দেখিছোঁ আৰু এতিয়া আমি ক'ব পাৰোঁ যে আমি 90ৰ পৰা 95খন আসন পাম। অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু বোকাখাটত তেওঁৰ যি সমষ্টিক লৈ তেওঁ এটা মন্তব্য কৰি কৈছে যে বোকাখাটত তেনেদৰে প্ৰতিদ্বন্দ্বী নাই আৰু আমি ভালে সংখ্যক সেইখিনি সন্মান সহকাৰে আমি বিজয়ী হ'বলৈ সক্ষম হ'ম। নেক্সট খবৰ হৈছে, খিলঞ্জীয়াৰ বিৰুদ্ধে অসমীয়াৰ যি দাদাগিৰি অসমত সেইখিনি নচলিব। আমি কোনো ধৰণে সেইখিনি সহ্য নকৰোঁ আৰু অনা অসমীয়াক সেইখিনি কি কৰিলে পিঠি বহল কৰি দিয়া হ'ব বুলিও এনেদৰে ক'লে। পিঠি বহল কৰি দিবলৈও সাজু আছোঁ বুলি এনেদৰে ক'লে বিলাসী থানা সভাপতি দীপজ্যোতি গগৈয়ে মন্তব্য কৰি কৈছে যে খিলঞ্জীয়াৰ বিৰুদ্ধে যি অনা অসমীয়া দাদাগিৰি চলিছে, এতিয়া শেহতীয়াকৈ গুৱাহাটীত যিটো ঘটনা হ'ল আৰু সেইখিনি দাদাগিৰি নচলিব আৰু অনা অসমীয়া পিঠি বহল কৰি দিবলৈ আমি সাজু হ'ম। আৰু আগতে আমাৰ তেনেদৰে সেইখিনি আছে, আমাৰ ৰেকৰ্ড আছে, তেনেদৰে তথ্য আছে, আমি তেনেকুৱা সেইখিনি কৰি থৈছোঁ, যাতে আমাৰ যিখিনি খিলঞ্জীয়া লোকসকলক আমাক সেইখিনি তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকক দমন কৰিবলৈ বিচাৰে আৰু সেইখিনি তেনেদৰে মন্তব্য কৰিছে বিলাসী থানাৰ সভাপতি দীপজ্যোতি গগৈয়ে। নেক্সট খবৰ হৈছে, এইবাৰ আমি চৰকাৰ গঠন কৰিম আৰু এইবাৰ গঠন কৰি কাম কৰিম সংখ্যালঘু ৰাইজৰ বাবে। এনেদৰে আজি মন্তব্য কৰা দেখা গ'ল অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এইবাৰ আমাৰ চৰকাৰে গঠন হ'ব আৰু যি মৰম দিছে ৰাইজে আমি সেইখিনি দেখিছোঁ আৰু সেই ৰাইজৰ মৰমৰ বাবে অশেষ অশেষ ধন্যবাদ। সদায় তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম আৰু এইবাৰ চৰকাৰটো গঠন আমিয়ে গঠন কৰিম আৰু কাম কৰিম সংখ্যালঘুৰ বাবে। বহুত বেছি তেওঁলোকৰ হৈ কাম কৰিব লগা আছে, তেওঁলোকৰ হৈও কাম কৰিম মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে 26 এই যি আগন্তুক 26 এতিয়া নিৰ্বাচন হৈ গ'ল। অহা 4 তাৰিখে ফলাফল ঘোষণা কৰিব। এবাৰ 21তকৈ অহা মানে এই যিটো ফলাফল দিবলৈ গৈ আছে 4 তাৰিখে 21তকৈ 26 যি আমাৰ ফলাফল, সেই ফলাফলত বাঢ়িব অগপৰ আসন। অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰি কৈছে আমাৰ আসন বাঢ়িব। এতিয়া আমি ক'ব নোৱাৰোঁ যে কোনটো সমষ্টিত কেনেদৰে আমি জয়ী হ'ম বা কি। তো এটা কথাই ক'ব পাৰোঁ যে আমাৰ 21তকৈ এইবাৰ 26ত আমাৰ আসন বৃদ্ধি হ'ব বুলি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। তো আগন্তুক সময়ত গম পোৱা যাব 4 তাৰিখে যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। নেক্সট খবৰ হৈছে, চাংচাৰিত অম্বেদকাৰ মিছনত নাহৰ উৎসৱত পাণৰ গ'ল্ডিক স্মৰণ গৰিমা শইকীয়া গাৰ্গৰ। তো এতিয়া চাংচাৰিত আজি যি দেখা গৈছে আম্বেদকাৰ মিছনৰ নাহৰ উৎসৱত পাণৰ গ'ল্ডিক স্মৰণ কৰা দেখা গৈছে গৰিমা শইকীয়া গাৰ্গ আৰু নাহৰ পুলি একোটা কৰি ৰুইছে আৰু ৰাইজকো কৈছে জুবিন গাৰ্গৰ হৈ সেইখিনি নাহৰ পুলি এটা ৰুবলৈ। আৰু হয়, আমি সঁচাকৈ কি হ'ল প্ৰকৃততে সেই দিনটোত আজি এতিয়াও আমি সেইখিনি অজ্ঞাতে আছোঁ। কি হ'ল কি নহ'ল আমি সকলোৱে বিচাৰি আছোঁ। ন্যায় পাব লাগে, দুখীয়া কঠোৰ শাস্তি পাব লাগে। তো আগন্তুক সময়ত দেখা যাব কি নহওক। আজি দেখা গ'ল চাংচাৰিত আম্বেদকাৰ মিছনৰ নাহৰ উৎসৱত পাণৰ গ'ল্ডিক স্মৰণ গৰিমা শইকীয়া গাৰ্গৰ। নেক্সট খবৰ হৈছে, অসমত বহিৰাগতৰ দাদাগিৰি নচলিব। তো আজি শিৱসাগৰত দেখা গ'ল তেওঁলোকে প্ৰতিবাদ কৰিছে। আটাচুৱে সেইখিনি প্ৰতিবাদ কৰি কৈছে যে অসমত এতিয়া বহিৰাগতৰ বহুত বেছি দপদপনি চলিছে আৰু বহিৰাগতৰ দপদপনি নচলিব বুলি এনেদৰে তেওঁলোকে সকীয়নি কৰি দিছে আটাচুৱে।
তো তেওঁলোকে দাবী জনাইছে গুৱাহাটীত শেহতীয়াকৈ যিটো ঘটনা হ'ল যেনেদৰে পেট্ৰল পাম্পত এজন খিলঞ্জীয়াক তেওঁলোকে সেইখিনি মাৰধৰ কৰিলে আৰু যিখিনি তেওঁলোকে বাক্য তেনেদৰে তেওঁলোকে সেইখিনি উল্লেখ কৰিছিলে সেইসমূহ তেনেদৰে নচলিব। এতিয়া কথাটো কৈছে যে অসমত এইসমূহ যি বহিৰাগত দাদাগিৰি নচলিব বুলি আতাশয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে কুংকি চৌধুৰীৰ ওপৰত যি তেনেদৰে সেইখিনি অভিযোগ দিছিলে এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি কৈছে যে এইখিনি সকলোখিনি অভিযোগ তেনেদৰে মিছা আৰু মই ভালেই পাইছোঁ বাৰু এইখিনি মোক ক'বলৈ সুবিধাটো দিছে কেনেদৰে কোনখিনি কাম, কিন্তু মোৰ ওপৰত দিয়া যিবোৰ অভিযোগ সকলোখিনি মিছা বুলি এনেদৰে কুংকি চৌধুৰীয়ে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সমাজৰ সংবাদমেল আজি দেখা গৈছে। হয়, গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সমাজৰ সংবাদমেল সম্বোধন তেওঁলোকে কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ তোলাধনা দিছে কংগ্ৰেছৰ মিত্ৰ দল ৰাইজৰ দলৰ দলগাঁৱৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে কৈছে যে নিৰ্বাচনৰ প্ৰাকখনত এতিয়া মোৰ হৈ তেওঁলোকৰ 1 মিনিট সময় নোলালে, তেওঁলোকৰ মোৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তেওঁলোকে কিয় নচলালে। এতিয়া মৃতদেহ হৈ থকা সময়ত মই সেইখিনি ক'বলৈ গ'লে এটা এক প্ৰকাৰে দুখী হওঁ আৰু এইখিনি ক্ষেত্ৰত এতিয়া খুব বুজাৰি কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া অৰ্থাৎ যি তেওঁলোকৰ কংগ্ৰেছৰ ফালৰ পৰা কোনো ধৰণৰ এজন তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নগ'ল, এইটো এটা কিয় নগ'ল, কিয়েলৈ নাযাব, এইখিনিক লৈ তেওঁ সেইখিনি খুব বুজাৰি কৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক তোলাধনা দিয়া দেখা গৈছে আজি। নেক্সট খবৰ হৈছে এইবাৰ আমি গঠন কৰিম চৰকাৰ। অসম জাতীয় পৰিষদে আজি সেইখিনি মন্তব্য কৰিছে যে আমি যি আমাৰ বিৰোধী ঐক্য তেনেদৰে একগোট হৈছিলোঁ আৰু এইবাৰ একগোট হৈ আমি এইখিনি এবাৰ চৰকাৰ গঠন কৰিম আৰু সেইটো আমাৰ দৃঢ় বিশ্বাস। বাকী আৰু বিজেপিয়ে 30ৰ পৰা 35খনৰ ভিতৰত আসন পাব বুলিও এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে SSLC কম্পাৰ্টমেণ্টেল যি এক্সামৰ বাবে ফৰ্ম ফিল আপ আজিৰ পৰা আৰম্ভ হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত অকণমান তেনেদৰে অলপমান ভবাতকৈ বেয়া হ'ল তেওঁলোকৰ, তো এইখিনি বাৰু যিকি নাই সেইখিনি তেওঁলোকৰ বাবে আজিৰ পৰা সেইখিনি SSLC যি কম্পাৰ্টমেণ্টেল ফৰ্ম ফিল আপ সেইখিনি কৰা হৈছে আৰু তোমালোকে যদি কৰা নাই সেইখিনি অতি সোনকালে কৰি ল'বা। আৰু এনেকুৱা নহয় যে তোমালোকৰ এইটোৱে জীৱনৰ শেষ পৰীক্ষা আৰম্ভণি, মাথো কিছু ভুলৰ বাবে তোমালোকৰ এইটো এনেকুৱা ধৰণৰ ফলাফল হ'ল, বাকী আৰু বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আগন্তুক সময়ত ভালদৰে পঢ়া, নিশ্চয় তোমালোকে সফলতা লাভ কৰিবা আৰু সফলতা লাভ কৰা তোমালোকৰ পঢ়াৰ দিশত শিক্ষাৰ ক্ষেত্ৰত উজ্জ্বল ভৱিষ্যত হওক সেইটোৱে কামনা কৰিছোঁ। নেক্সট খবৰ হৈছে HSLC ৰিজাল্টৰ পাছত ৰিজাল্ট হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়ালৈ ঘোষণা কৰা হ'ব, এইখিনিক লৈ বহুতে দুমোজাত আছে কি হ'ব কি নহ'ব। তো কোনো ধৰণৰ এতিয়ালৈকে নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই, কেতিয়ালৈ দিব কি হ'ব নহ'ব। আগন্তুক সময়ত খবৰ আহিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি আৰু কমেও তোমালোকৰ ফলাফল দিবলৈ মুঠৰ এপ্ৰিলৰ 20-25ৰ ভিতৰত তোমালোকৰ ফলাফল ওলোৱাৰ সম্ভাৱনা আছে। নেক্সট খবৰ হৈছে নাজিৰাৰ ঐতিহাসিক বৰালি দুৰৱস্থাই জমৰ যাতনাত ভোগাইছে পথাচাৰীক। তো এতিয়া হয় যিটো অৱস্থা হৈছে পথটো আপোনালোকে যাব নোৱাৰে, যেনেকুৱা ধৰণৰ অৱস্থা হৈছে একেবাৰে শোচনীয় অৱস্থা। আৰু এতিয়া এই যি বৰালি দুৰৱস্থাই জমৰ যাতনাত ভোগাইছে পথাচাৰীক, তো বহুত বেছি এটা বেয়া লগা দৃশ্য। নেক্সট খবৰ হৈছে অসমত বহিৰাগত আগমনক লৈ টাইম ছাত্ৰ সন্থাৰ হুংকাৰ। তো এতিয়া দেখা গৈছে হয় অসমত যি বহিৰাগত যি আগমন বা তেওঁলোকৰ যি দাদাগিৰি তাক লৈ অসম ছাত্ৰ সন্থাৰ সেইখিনি টাইম ছাত্ৰ সন্থাৰ আৰু এককালীনৰ ক্ষেত্ৰত আমি যদি চাওঁ অংগনবাদী হওক আৰু আশাকৰ্মীসকল হওক বা যিখিনি গুৰু দক্ষিণাৰ ক্ষেত্ৰতে হওক এইখিনি এতিয়া অতি সোনকালে এইখিনি তেওঁলোকে পাব লাগে। তেওঁলোকৰ এককালীন সাহায্য পালে তেওঁলোকৰ যি সমস্যা আছে সমাধান হ'ব মুঠৰ ওপৰত। নিৰ্বাচনৰ পাছত এতিয়া নিৰ্বাচন হৈ গ'ল, নিৰ্বাচনৰ পাছত ফলাফল ঘোষণা কৰিব এতিয়া 4 তাৰিখৰ পিছত চৰকাৰ গঠন হ'ব। তাৰপিছতে অতি সোনকালে এওঁলোকে যদি এককালীন পোৱা কথা আছে এইটো সোনকালে পেলাব লাগে, মুঠৰ ওপৰত তেওঁলোকক এককালীন দিব লাগে আৰু পোৱাৰ সম্ভাৱনা আছে। আজিলৈ ইমানে, আজি সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুন আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানে, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।